শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জন যেন কল্পতৰু তাহান্ত বিনাহি নাহি নাই নাই আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু কৃষ্ণ যাৰ পুত সবে হৈত হৰিত লয়া ও হৰি গুণ গাও শুদ্ধ ভাৱে দধি দুগ্ধ গীত মধু নদীৰ জলক পিয়া পিতৃগণে ত্ৰিপিটিক যাৰ পুত্ৰসকলে একান্ত মনে পবিত্ৰ ভাৱত ঈশ্বৰত শৰণ পশি হৰিৰ গুণ কীৰ্তন কৰে পিতান্দি দিয়া ঘৃত মধু দধি দুগ্ধতকৈও নদীৰ সাধাৰণ জলক পান কৰি পিতৃ দেৱতাক তৃপ্তি পায় অৰ্থাৎ হৰিত শৰণ পশি একান্ত মনে হৰিগুণ কীৰ্তন কৰা পুত্ৰই পিতন্দৰ পৰিৱিত মিত্ৰাৰ তিথিত এক অঞ্জলি নদীৰ জল দিলেও পিতৃৰ পিতান্দৰ ঘৃত মধুতকৈও ভাল পায় অভক্তই পিতান্দিত ঘৃত মধু দিলেও সন্তোষ নহয় ভক্ত পুত্ৰৰ নাম কীৰ্তনৰ ফলত নদীৰ জলকে দিলেও পিতান্দিতকৈ তৃপ্তি লাভ কৰে পিতৃৰ পিণ্ডৰ দিনত পিণ্ডতকৈ নাম কীৰ্তনেই শ্ৰেষ্ঠ পঞ্চম স্কন্ধত নাৰদৰ ৩ জন্মৰ পাছত হৰিত শৰণ লৈ পিতৃ মাতৃক তাৰিছে কৃষ্ণ ৰাম সেয়ে সকলো শাস্ত্ৰ পঢ়িলে শিকি অনুষ্ঠান সকলো কৰিল নিৰাশাৰ ঈশ্বৰ কৃষ্ণ তাহাংক সন্মুখে ভৈলে আশাক যিজনে পিঠি দিল যিসকলে কামনা ত্যাগ কৰি নিষ্কামভাৱে ঈশ্বৰ কৃষ্ণক ভজি সকলো আশা দূৰ কৰিছে সেইজন বেদ পুৰাণ তদান্তিক সকলো শাস্ত্ৰ পঢ়ি শুনি পাৰ্গত হ'ল বুলি জানিব সিজনৰ নিৰাশাৰ ঈশ্বৰ কৃষ্ণৰ সন্মুখ হয় অৰ্থাৎ তেওঁৱে ঈশ্বৰ কৃষ্ণৰ লগ পায় নাৰদীয় পুৰাণত অশোক মুনিয়ে সকলো শাস্ত্ৰ পঢ়ি শুনি নিষ্কামভাৱে ঈশ্বৰক ভজি সকলো আশা পৰিত্যাগ কৰি কৃষ্ণক পাইছে সত ৰজ তম ৩ গুণ বাহিৰে যিয়ে নিৰাশাৰ কৃষ্ণ আৰু ভকত আশা ত্যাগ কৰি ঈশ্বৰ ভজন যিজন কৃষ্ণক লগ পায় তেওঁৱে নিৰাশাৰ ঈশ্বৰ কৃষ্ণ কৃষ্ণ ৰাম পবিত্ৰ যিটো অতি পবিত্ৰ হৈ বা যদি সমস্ত অৱস্থা পায়া অকমল লোচন সিটো সুমৰন্ত তাৰ বাহিৰে ভিতৰে হৈয়ে কায়া পবিত্ৰ বা অপবিত্ৰ সম্পদ বিপদ সুস্থ বা অসুস্থ বালল্য আৰু কামৰ যোৱা বৃদ্ধ যেই সেই অৱস্থাতে হওক ঈশ্বৰ কমললোচনৰ নাম স্মৰণ কৰিলে দেহাৰ বাজে ভিতৰে শুদ্ধ হয় অৰ্থাৎ দেহা অতি পবিত্ৰ হ'লেও ঈশ্বৰৰ নাম স্মৰণ কৰোঁতাজন পবিত্ৰ হয় ইতিহাস পুৰাণত কুৰুক্ষেত্ৰৰ যজ্ঞত
নাম স্মৰণকাৰী চাণ্ডালেও যজ্ঞৰ পাত্ৰ হৈছে। সকলো অৱস্থাতে ঈশ্বৰৰ নাম বাজে ভিতৰে পবিত্ৰ কৰে। কৃষ্ণ 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 কৃষ্ণ। ইয়ে ৰাম সেহিহে চতুৰশীটো পুণ্যৰ নিদানভূত নাৰায়ণ নামক মোৰে অচুতৰ শিশুটি পাপৰ নিদানভূত নামে অৰ্থ বাদশীটো কৰে। পুণ্য উপাৰ্জন কৰোঁতে বুদ্ধিমান লোকে ঈশ্বৰৰ নাম স্মৰণ কৰে। পাপ উপাৰ্জন কৰোঁতাজনতকৈ লোকে নানা কৃতজ্ঞ কৰি নামত বিঘিনি বাঢ়ে। অৰ্থাৎ যি পূৰ্ণাঙ্গ হেতু সদায় নাৰায়ণৰ নাম স্মৰণ কৰে সেয়ে জ্ঞানৱান। যি নামক তৰ্কবাদ কৰি নাম স্মৰণ নকৰে সেয়ে পাপী। চতুৰ পুণ্য পাই অচতুৰ অজ্ঞান পাপ উপাৰ্জন কৰে। ঈশ্বৰৰ নাম লওঁতাজনক চতুৰ আৰু সেয়েহে দেহ পুণ্যশালী। ঈশ্বৰৰ নামত কৌতুক কৰাজন অচতুৰ মহাপাপী। ধন্যবাদ।